জনাইছোঁ কাৰণ আমি 514তম এই বেনাৰখনতে লিখা আছে, আপোনালোকে নিশ্চয় দেখি আছে 514তম জন্ম জয়ন্তী। আমি নিশ্চয় বাৰ্থডে পাতো ঘৰে ঘৰে, কিন্তু আমাৰ বাৰ্থডে আমি কেতিয়া দৃষ্টিভংগীৰে চাই, সূক্ষ্ম দৃষ্টিভংগীৰে চাই তেতিয়া দেখিব তেখেত এজন আছিল বিশ্ব মহাবীৰ চিলাৰায়। কিন্তু আজিওতো আমি চিলাৰায়ৰ বংশধৰ হৈ জীয়াই আছোঁ, কিন্তু আমি বিশ্ব নহয় আজি নিমুৱাৰ এজন মহাবীৰ চিলাৰায় হওক বা এজন মানুহ হিচাপে আমি উত্থাপিত হ'বলৈ পৰা নাই। আমি অসমৰ এজন বীৰ হিচাপে আমি স্বীকৃতি দিব পৰা নাই, আমি ভাৰতৰ বীৰ হিচাপে স্বীকৃতি দিব পৰা নাই। কিন্তু আমাৰ মাজত এনেকুৱা এজন বীৰ সৃষ্টি হৈছিল যিজনৰ নাম বিশ্ব মহাবীৰ চিলাৰায় বুলি আমি আজি বেনাৰত লিখিব পাৰিছোঁ আৰু তেখেতৰ কি কৰিবলৈ পাৰিছোঁ, আজিৰ জন্ম জয়ন্তী পালন কৰিবলৈ আমি আজি ইয়াক মনস্থ কৰিবলৈ পাৰিছোঁ। কিন্তু আটাইতকৈ দুখৰ বিষয় 514তম বিশ্ব মহাবীৰ চিলাৰায় বুলি ক'লে অসমৰ অস্তিত্ব কি আছিল, ভাৰতৰ। আমি ভাবিছিলোঁ যে বিজেপি চৰকাৰৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছিলে। আমি বিজেপি চৰকাৰ যেতিয়া 2014 চনৰ লোকসভা নিৰ্বাচনত চৰকাৰ গঠন কৰাৰ কাৰণে কুচকাজ চলাই আছিলে, এই নিৰ্বাচনী জনসভাত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও আহি তেখেতে কৈছিলে যে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰিব পাৰে বিজেপিয়ে, তেতিয়াহ'লে 6 মাহৰ ভিতৰতে কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব আৰু কমতাপুৰ ৰাজ্য ৰাজনৈতিকভাৱে সমাধান কৰিব। কিন্তু দেখা গ'ল আজি 2014 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ল, 19 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ল, আকৌ এই 2024 নিৰ্বাচন আহি আছে। এই একেটাই কৰিব, নিৰ্বাচনৰ আগে আগে মিছা প্ৰতিশ্ৰুতি কিছুমান দিব, সভা সমিতি পাতিব, সভা সমিতিত ডাঙৰ ডাঙৰ ভাষণৰ ফুল জাৰি মাৰি ক'ব যে যদি চৰকাৰ গঠন কৰিব পাৰিম এইবাৰ 100% কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা বা কমতাপুৰৰ সমস্যা সমাধান কৰিম। কিন্তু দেখা পাইছোঁ বাস্তৱসন্মত আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আজিলৈকে। এই ভূমিকা এনেকুৱা ধৰণৰ ল'ম যে আমি কিছু ক্ষেত্ৰত যিহেতু বৰ্তমান সময়ত EVM-ৰ মানে কি কয় যুগ, বা আমি EVM-ৰ জৰিয়তে আমি চৰকাৰক কেনেকৈ হলঠেকত পেলাব লাগে ইতিমধ্যে আমি কোচ-ৰাজবংশী ছাত্ৰ আৰু কোচ-ৰাজবংশীৰ বিভিন্ন দল সংগঠনে আমি ইতিমধ্যে আলোচনা বিলোচনা কৰি আছোঁ।